লাফিং বুদ্ধ ঘৰত ৰাখিলে কি হয়, ভালনে বেয়া, ইয়াৰ পৰা আমাৰ কি কি লাভ হয় আৰু লোকচান হয়, জানিবলৈ হ'লে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বাস্তু আৰু ফেং চুই শাস্ত্ৰত এনে বহু কথা উল্লেখ কৰা হৈছে যিয়ে এজন ব্যক্তিৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি আনিব পাৰে। এইসমূহৰ ভিতৰত অন্যতম লাফিং বুদ্ধ। বিশ্বাস মতে ঘৰত হাঁহি থকা বুদ্ধক ৰাখিলে অৰ্থনৈতিক পৰিস্থিতি উন্নত হয় আৰু ঘৰখনলৈ ইতিবাচক শক্তিৰ আগমন ঘটে। কিন্তু লাফিং বুদ্ধক ঘৰত ৰখাৰ কিছুমান নিয়ম আছে। আজি এই বিষয়ে জানো আহক। লাফিং বুদ্ধ মূৰ্তিটো কোন ঠাইত ৰাখিব নালাগে জানো আহক। লাফিং বুদ্ধক কেতিয়াও ঘৰৰ মূল দুৱাৰৰ মুখত নাৰাখিব। যদিও ৰাখে তেন্তে মূৰ্তিটোৰ মুখখন মূল দুৱাৰৰ বা ঘৰৰ ফালে থাকিব লাগে। ইয়াৰ বাহিৰেও লাফিং বুদ্ধক কেতিয়াও ডাইনিং ৰুম, শোৱনি কোঠা বা পাকঘৰত ৰাখিব নালাগে। তদুপৰি লাফিং বুদ্ধক উপাসনা কৰা উচিত নহয়। উপাসনা মানে প্ৰাৰ্থনা। লাফিং বুদ্ধৰ মূৰ্তিৰ উচ্চতা। লাফিং বুদ্ধক মূল গেটৰ সন্মুখত কমেও 30 ফুট উচ্চতাত ৰাখিব লাগে। বিশ্বাস মতে ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ অগ্ৰগতি হয় আৰু ঘৰখনলৈ সুখ সমৃদ্ধিও আহে। লাফিং বুদ্ধৰ মূৰ্তিটো আপোনাৰ টকাৰে ক্ৰয় নকৰিব। লাফিং বুদ্ধক কেতিয়াও নিজৰ ধনেৰে ক্ৰয় নকৰিব নালাগে। লাফিং বুদ্ধ নিজে ক্ৰয় কৰিলে শুভ ফলাফল পোৱা নাযায়। ইয়াক উপহাৰত পোৱাটো শুভ বুলি গণ্য কৰা হয়। লাফিং বুদ্ধৰ মূৰ্তিটোক সুখৰ প্ৰতীক বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত ইয়াক ঘৰত ৰাখিলে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে। ইয়াৰ উপৰিও ঘৰত থকা নেতিবাচকতাও আঁতৰ হয়। এই মূৰ্তিটোৰ প্ৰভাৱৰ বাবে ঘৰৰ সকলো সদস্যৰ জীৱন সুখী হয়। হাতত টোপোলা লৈ থকা লাফিং বুদ্ধ ঘৰত থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰখনত ধনৰ প্ৰৱাহ ভাল হয়। এনে লাফিং বুদ্ধ ঘৰত ৰাখিলে ঘৰখনত সম্পদ বৃদ্ধি হয়। ধন্যবাদ।